জাষ্ট মানে আমাৰ নাগালেণ্ড বস্তিটোৰ ওচৰত ৰাওচাংগাম বস্তি এইডোখৰ বোলে গৰুটো গুচি গ'ল। তাতে ক'ত সোমালে কি নাই নগাই আহি পিনি মাৰি আমাৰ এটাহে পালোঁ আৰু বাদ বাকীখিনি কি হ'ল কি নাই আমি বিচাৰি হ'লেও নাপালোঁ। মানে তাত যে য'ত মাৰিলে এইখিনিত গোটেই প্ৰায়ভাগ তেজ পৰি আছে, পোৱা নাই আৰু গাঁৱৰ মানুহো বিচাৰি আছে যাৰ যাৰ গৰু হয়। মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীবৰ্ষণ, অসমীয়াৰ পশুধনলৈ নগা দুৰ্বৃত্তৰ গুলীচালনা। মৰিয়নিৰ নগাজাংকা উদয়পুৰত গুলীবিদ্ধ হৈ মৃত্যুৰ সৈতে যুঁজিছে কেইবাটাও পশুধন। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সমীপত নগাজাংকা উদয়পুৰত সংঘটিত হৈছে এই ঘটনা। সীমান্তৰ অসমীয়াৰ মাজত এতিয়া আতংক। কোমোৰা চাওৰা নামৰ এজন ব্যক্তিৰ পশুধনক লক্ষ্য কৰি গুলীবৰ্ষণ নগা দুৰ্বৃত্তৰ। বৰ্তমানেও নিৰুদ্দেশ হৈ আছে তিনিটাকৈ গৰু। আৰক্ষী উপস্থিত হৈ মৰিয়নি পশু চিকিৎসালয়লৈ লৈ যায় গুলীবিদ্ধ গৰুকেইটা। 5:30 সময় আছিলে, তেতিয়া গাঁৱৰ এটা মানে বেলেগ গাঁৱৰ ল'ৰা এজন আহিলে আৰু ক'লে বোলে তাত নগাই বোলে পহু এটা মাৰিছে বুলি ক'লে। তেতিয়া মই ভাবিছোঁ মানে আমাৰ গৰুটো এতিয়ালৈকে অহা নাই। তাৰপিছত গৈ চাইছোঁ যে মানে একো ধান চান একো খোৱা নাই, ৰাস্তাতে গুলি মাৰিছে, য'ত মাৰিছে তাতে গৰুটো থিয় হৈ থাকি গ'ল। তাৰপিছত আমি বহুত কষ্ট কৰি ঘৰলৈ আনিলোঁ। তাৰপিছত দাদাহঁতে গ'লে, তাৰপিছত সিহঁতে কি কথা ক'লে মই নাজানো খালি। গৰুটো খালি আমাৰেই হয়। কোন জেগাত? এইটো আমি নাগাজাংকা উদয়পুৰ, এইটো কিবা সিহঁতৰ ৰাওচাংগাম, এইটো আগত কাৰ্টুন মেলটো আছিলে তলতেই। এইটো কোনে মাৰিলে গৰুটো? গৰুটো কোনে মাৰিলে এইটো খালি নাজানো, খালি নগাই মাৰিলে বুলি ক'লে। নগাই মাৰিলে? অঁ, নগাই মাৰিলে বুলি ক'লে। কোনে ক'লে নগাই? এটা ল'ৰা ক'লে, ল'ৰাটো কামৰ পৰা আহি আছিলে তাৰপৰা। এইটো দিছৈনো ক'ৰ হয় মই নাজানো, খালি ল'ৰাটো আহি ক'লে যে আমাৰ ল'ৰাজনে ক'লে যে গৰুটো মাৰিছে নগা এজনে আৰু তাই পহু বুলি ক'লে। তেতিয়া তাৰপিছত ক'লেও কেনেকুৱা দেখিবলৈ ক'লা আছে গৰুটো। তেতিয়া আমি গৈ চালোঁ যে আমাৰেই গৰু হয়। কিহৰ কাৰণে মাৰিলে? কিহৰ কাৰণে মাৰিলে মানে এইটো আমি নাজানো মানে। এতিয়া গৰুটো আমি এৰাল দিছিলোঁ, তাৰপিছত অকণমান দেৰি খোলাই গ'ল, মানে 4টা বজাত আমি বান্ধো সদায় গৰু, তো অলপ দেৰি খোলাই গ'ল, সেইকাৰণে এতিয়া এইফালে গ'ল যে নগাইখিনি বুলি কৈ দিলে। অসমৰ মাটিতে নে নগাৰ মাটিত? এতিয়া এইটোতো অসমৰে মাটি হ'ব। নগা গৰুটো মানে গৰু 3টামান আছিলে বুলি কৈছে। আমাৰ এটাহে পালোঁ আৰু বাদ বাকীখিনি কি হ'ল কি নাই আমি বিচাৰি হ'লেও নাপালোঁ। মানে তাত যে য'ত মাৰিলে এইখিনিত গোটেই প্ৰায়ভাগ তেজ পৰি আছে। মানে আৰু বাকী গৰুকেইটা হেৰাই আছে, এতিয়াও কোনোবাই লৈ গৈছে বুলি সন্দেহ কৰিছে। পোৱা নাই আৰু গাঁৱৰ মানুহো বিচাৰি আছে যাৰ যাৰ গৰু হয়। এতিয়া বাকী গৰুখিনি পোৱা নাই? বাকী গৰুখিনি পোৱা নাই। সেই জেগাডোখৰ কি, যিডোখৰ জেগাত মাৰিলে? আওচাংগাম বুলি কয়। নাগাজাংকা উদয়পুৰ নহয় জানো? হৈছে উদয়পুৰ। আৰু 3টামান গৰু পোৱা নাই। আমাৰ অসমৰ মাটিতেই, এই আমাৰ গাঁওখনৰ নাম উদয়পুৰ গাঁও। আমাৰ গাঁৱৰ ওচৰতে হ'ল। এইটো ক'ব নোৱাৰো, খালি মানে কেলে মাৰিলে কি কথা এইটো নাজানো। খালি আমাৰ অসমৰ মাটিতে মানে আমাৰ গৰু গুলি মাৰিছে, সেইটো কাৰণে নগাই মাৰিছে বুলি ক'লে মানে এই আমাৰ কাম যোৱা মানুহ, নাগা বস্তিত কাম যোৱা মানুহে ক'লে নগাই মাৰিছে গুলি। আগে পিছেও মাৰিছে গুলি। আগত 3টা মাৰিছিলে, আজি এটাই মাৰিছিলে। এটা পাইছো আৰু 3টা নাই, এতিয়ালৈকে বিচাৰি পোৱা নাই। গৰুটো আমাৰে গৰু হয়। জাষ্ট মানে 4টামান টাইমত গৰুটো এৰি দিলে। এৰাৰ পাছত মানে গৰুটো মানে আমাৰ নাগাজাংকা উদয়পুৰ গাঁও। আমি জাষ্ট মানে আমাৰ নাগালেণ্ড বস্তিটোৰ ওচৰত ৰাওচাংগাম বস্তি এইডোখৰ বোলে গৰুটো গুচি গ'ল। তাতে ক'ত সোমালে কি নাই নগাই আহি পিনি মাৰি দিছে। গৰুটো বহুত 3টা গৰু আছিলে বুলি কৈছে। তো এটা গৰু আমাৰ গৰুটো মাৰি দিলে আৰু 2টা গৰু পোৱা নাই। নগা মানে আমাৰ কামৰ পৰা মানুহ যায়তো আওচাংগা বস্তিলে, যে মানুহ ক'লে যে অহা টাইমতে এটা পহু মাৰি দিছোঁ, কৈ দিবি এনেকৈ ক'লে। তো আহি পিনি আমাৰ ভাইটিক ক'লে, তো ভাইটি গৈ পিনি চাইছে যে গৰুটো আমাৰেই হয় বুলি। তাকে আমি বহুত দুখিত, কিন্তু গৰুটো এনেকৈ মাৰিব নালাগে। যদি কিবা নষ্ট কৰিছে আমাক আহি জনাব লাগে যে গৰুটো বান্ধিব লাগে, কি কৰিব লাগে সিদ্ধান্ত আমি ল'মতো। আগতো এনেকৈ হৈ গৈছে বুলি কৈছে, প্ৰায় পোৱাই নাই। বৰ্তমান আমাৰ গৰুটো পালোঁ, বাকী 2টা পোৱা নাই। এতিয়া ক'ত গ'ল ক'ব নোৱাৰোঁ।
জাষ্ট আমাৰটো পালোঁ। ঘূৰি নাহে মানে আহে, কিছুমান আহে, কিছুমান নাহে। নাই নাই নাই, একো নকৰে, সিহঁতি ডাইৰেক্ট গুলি মাৰি দিয়ে। আগতে এনেকৈ মাৰিছে। অঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।